ফাইনেলি গাইছ মই এটা বনিম আৰু তো নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং সকলোকে। তো এতিয়া 4টামান বাজিলে। এতিয়া মই পথাৰত যাওঁ, যিহেতু আজি ভুই ৰুব লাগে। তো মই মাৰিবলৈ আছে, মানে কালি ট্ৰেক্টৰ লগালোঁ, ৰোটাৰ মাৰিলোঁ কালি, তাৰপিছত আজি মই মাৰি মেলি ভুই ৰুব লাগে। এতিয়া পথাৰত যাওঁ, পটাপট পথাৰত লগ পাই আছোঁ সকলোকে। তো বলক। তো গাইছ এয়া দেখিব পাইছে মই মাৰি আছোঁ। এতিয়া কালি ট্ৰেক্টৰেৰে হাল বাইছিলোঁ আৰু ৰোটাৰ মাৰিলোঁ কালি, যোৱাকালি। এতিয়া মই মাৰিছোঁ, আজি ৰুব লাগে, মানে আপোনালোকে চাব পাৰিছে। যা যা ঘূৰি 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 হা ঐ যা যা ঘূৰি 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 যা। ये गाइस ये देखो जा। সো গাইছ আমাৰ সেইফালে ৰোৱা চলি আছে, এয়া আপোনালোকে চাব পাইছে। এইফালে আমাৰ মুল্লুং খোজকাঢ়ি আছে। সেইফালতে এতিয়া ৰুবগৈ, মানে এয়া আহি আছে। চলো অকণমান ৰোৱাটো দেখাই মেলি যাওঁগৈ আৰু ঘৰলৈ। এইফালে ৰশ্মি ভুই ৰুইছে, চাব পাৰে। এইফালে বা এইফালে বন্তি, এইফালে মা। চলো এইফালে ৰুবই নাজানে চা। তো ইমান লাহে লাহে কোনে ভুই ৰুৱে বাৰু। চাবি ৰে জোকে ধৰিব চাবি। তো গাইছ এয়া চাওক, আমাৰ ৰোৱনীও আহি গ'ল। তো যিহেতু আমি আজি ৰোৱনী লগাইছোঁ, কাৰণ মা ভণ্টি আৰু ৰশ্মিয়েনো কিমান ৰুব, সেইটো কাৰণে ৰোৱনী আনিছোঁ। ৰোৱনী লগাই ৰুব দিছোঁ, আপোনালোকে ইয়াত চাব পাৰে। অকল ইয়াতে কিমান লাগি থাকিম আৰু ন, এইটো আজি শেষ কৰি মেলি আকৌ বেলেগ মাটিত যাব লাগিব। তাতো ভুই ৰুবলৈ আছে, হাল বাবলৈ আছে, আৰু কি কৰিম আৰু উপায় নাই। তো বলক এতিয়া চাই লওঁ অকণমান। দ মাটিত ভুই ৰুলে জান ঐ জান, জোকে ধৰিব চাবি ৰে জোকে ধৰিব চাবি। তো বোৱাৰী আৰু ছোৱালীহঁতক কৈছোঁ অকণমান চাই মেলি ৰুব, ভুই ৰুওঁতে সাৱধান হ'ব, নহ'লে জোকে ধৰিব। জোকে ধৰিলে কিন্তু আপোনাৰ তেজ ওলাব, সেইটো সাৱধান হ'ব। আৰু কি ক'ম আৰু গাইছ, আপোনালোকক ভাল খবৰ এটা দিবলগীয়া আছে। এই খবৰটো দিম বাৰু মই এতিয়াই। তো এয়া আছিল নৰ্মেল ভিডিঅ', যিহেতু পথাৰত আহিছোঁ, অকণমান আপোনালোককো দেখুৱালোঁ। যিহেতু এনেকুৱা লাইফ ষ্টাইল ব্লগ বনাই কেতিয়াবা ভাল লাগে, তো সেইটো কাৰণে আপোনালোককো ভাবিলোঁ দেখুৱাম বুলি। বেয়া নাপাব, এনেকুৱা নৰ্মেল ভিডিঅ' আহিয়ে থাকিব, লাইফ ষ্টাইল ব্লগ আহিয়ে থাকিব। আপোনালোকে ছাপোৰ্ট কৰক এই চেনেলটো। তো বলক ভাল খবৰটো শুনিয়ে লওঁ। চ' গাইছ ফাইনেলি পথাৰৰ পৰা আহিলোঁগৈ। এতিয়া নদীতে আছোঁ, গা চা ধুব লাগিব। আৰু আপোনালোকে জানে, তো এতিয়া খেতিৰ ছিজন, খেতি বাতি কৰিবই লাগিব। ৰুই আছে তাতে পথাৰতে। মই এতিয়া ঘৰলৈ যাওঁগৈ, আৰু দেউতাৰ কাৰণে বগামতো আনিব লাগে পথাৰলৈ। তো আহিলোঁগৈ এতিয়া। আৰু মোৰতো এতিয়া দিন বেয়া চলি আছে, আপোনালোকে হয়তো চবেই গমেই পায়। মোৰ চেনেলটো যে ডিলেট হ'ল, আৰু তাৰ মাজতে ভাল খবৰ এটা আছে, আপোনালোকক দিয়ে দিওঁ। তো গাইছ ফাইনেলি আপোনালোকে সুধি আছিলে মোক, তোমাৰ ল'ৰা ছোৱালী কেতিয়া হ'ব, ল'ৰা ছোৱালী কেতিয়া হ'ব। তো ফাইনেলি গাইছ মই এটা বনিম আৰু। ইমান সোনকালে প্লেনিং নাছিলে, বাট মাহঁতে জোৰ কৰি আছিলে, নাতি এজন লাগে, নাতি এটা লাগে, তেনেকৈ। তো সেইকাৰণে মই ভাবিলোঁ হ'ব দে আৰু, মা দেউতাহঁতে কৈছে যেতিয়া কৰি দিওঁ। কাৰণ মাহঁতেও মোৰ সপোনবোৰ পূৰণ কৰিছে, আৰু মাহঁততো পূৰণ কৰিব লাগিব না। মই বিয়া পাতিছোঁ যেতিয়া, মাহঁতেতো এটা নাতি আশা কৰিব, সেইটো কাৰণে ময়ো দেৰি নকৰিলোঁ, সোনকালে প্লেনিংটো কৰি দিলোঁ। আৰু ৱাইফৰ লগত ভালকৈ বহি মেলি মই ভিডিঅ' বনাম বাৰু। তো আজি আপোনালোকক ভাল খবৰটো দি দিছোঁ। ভাবিছিলোঁ মোৰ সিটো চেনেলত দিম বুলি, DK ৰষ্টাৰ বয় হিয়াৰ, যিটো মোৰ চেনেল ডিলেট হৈ গ'ল না। আৰু 1-2 মাহমানৰ পাছত তাত ধুনীয়াকৈ বহি মেলি ভিডিঅ' আপলোড দিম বুলি ভাবি আছিলোঁ। বাট কি কৰিম, উপায় নাই। আনফৰ্চুনেটলি মোৰ চেনেলটো ডিলেট হৈ গ'ল, আপোনালোকে চবেই গমেই পায় এতিয়া। তো একো নাই বাৰু, এইটো চেনেলে আৰু মই আৰু DK ৰষ্টাৰ বুলিয়ে চেনেল এটা খুলিছোঁগৈ নতুনকৈ। তাত অকল ৰছ ভিডিঅ' দিম মিচিং ভাষাত, আপোনালোকে চাব পাৰে। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, নতুবা আপোনালোকে যদি চাৰ্চ বাৰত গৈ DK ৰষ্টাৰ বয় হিয়াৰ বুলি চাৰ্চ কৰি DK ৰষ্টাৰ বুলি চাৰ্চ কৰে, নিশ্চয় তেতিয়া ওলাব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, তাতো মৰম কৰক। আৰু এইটো চেনেলত মোক RP ক্ৰিয়েশ্যনত ইয়াৰ অকল ব্লগ ভিডিঅ' পাব, আছামিছতে বনাম। তো আপোনালোকে ছাপোৰ্ট কৰিব, আৰু ইমান বেছি সোনকালে মৰম দিছে মোক এই চেনেলটোত, RP ক্ৰিয়েশ্যনত। তো আপোনালোক সকলোলৈ ধন্যবাদ থাকিল। তো এনেকুৱা মৰম কৰি থাকিব।
বাই বাই।